নমস্কাৰ বন্ধু-বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰকে স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅলৈ। আজিৰ এই ভিডিঅটো বিশেষভাৱে এটা ইম্পৰ্টেন্ট আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ হ'বলৈ গৈ আছে, কিয়নো কিছুদিন আগতে মই আপোনালোকক ভিডিঅ বনাই কিনে জনাইছিলো যে ডিএমইৰ ফালৰ পৰা যিনেকি আপোনালোকৰ 3130টা পদ মুকলি কৰা হৈছিল গ্ৰেড 3 আৰু গ্ৰেড 4 য'ত নেকি আপোনালোকৰ টেকনিকেলৰ পদও আছে নন টেকনিকেলৰো পদও আছে। কিন্তু বন্ধু-বান্ধৱীসকল যিসকল নেকি এটা টেকনিকেল পদৰ কাৰণে আবেদন কৰিছিল তেওঁলোকৰ ৰিটেন এক্সাম ইতিমধ্যে অনুষ্ঠিত হৈ গৈছে, কিন্তু যিসকল নেকি গ্ৰেড 3 নন টেকনিকেল পদৰ কাৰণে আবেদন কৰিছিল তেওঁলোকৰ ৰিটেন এক্সাম অনুষ্ঠিত কৰা হোৱা নাই। ইয়াৰ ওপৰত মই অলৰেডি এটা ভিডিঅ বনাইছো য'ত মই আপোনালোকক ক্লিয়াৰলি কৈ দিছো যে অহা 9 মাৰ্চ তাৰিখে আপোনালোকৰ এক্সামটো কণ্ডাক্ট কৰা হ'ব, কিন্তু বহুতে কৈ আছে যে এইটো যেটো মই আপোনালোকক কৈছো এইটো মিছা বুলি। তে চাওক আজিৰ এই ভিডিঅ'ত আপোনালোকৰ সকলোখিনি ক্লিয়াৰ হৈ যাব ডাউটখিনি। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰম্ভণিৰ পৰা শেষলৈ। চেনেলটো যদি প্ৰথমবাৰকৈ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি দিব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তাক ভিডিঅ'টো আৰম্ভ কৰো। চাওক মোৰ বন্ধু-বান্ধৱীসকল আপোনালোকক প্ৰথমতে জনাই থওঁ যে যিনেকি মই আপোনালোকক ডেট কৈছিলো যে অহা 9 মাৰ্চ তাৰিখে আপোনালোকৰ যিনেকি গ্ৰেড 3 নন টেকনিকেল পদ আছে তাৰ ৰিটেন এক্সামটো অনুষ্ঠিত কৰা হ'ব, সেইটো কিন্তু কনফাৰ্ম। ঠিক আছে, ইতিমধ্যে মই আপোনালোকৰ নোটিছখন দেখাইছোই, আপোনালোকে যদি এই ভিডিঅ'টো চোৱা নাই নিশ্চয়কৈ চাই ল'ব। এতিয়া যিহেতু বহুতে কৈ আছে যে এইটো এটা এডিট কৰা ভিডিঅ' হয় বা এডিট কৰিছো পোষ্ট বুলি, তে চাওক বন্ধু-বান্ধৱীসকল আপোনালোকক জনাই থওঁ এইটো কোনো ধৰণৰ আপোনালোকৰ এডিট কৰা পোষ্ট নহয় আৰু নোটিছটো এডিট কৰা হোৱা নাই। অহা 9 মাৰ্চ তাৰিখে আপোনালোকৰ যিনেকি এক্সাম আছে সেইটো কণ্ডাক্ট কৰা হ'ব। আৰু আপোনালোকে জানে যে এক্সাম কণ্ডাক্ট কৰাৰ আগতে আপোনালোকে এডমিট কাৰ্ডখন মুকলি কৰা হয় আৰু আপোনালোকৰ যিনেকি এডমিট কাৰ্ড সেইটো মাৰ্চ মাহৰ প্ৰথম ভাগতে মুকলি কৰা হ'ব। এটা চাওক বন্ধুসকল যদি আপোনালোকে ইয়াতে আবেদন কৰিছিলে তেতিয়াহ'লে আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। যিহেতু বহুতে ইয়াতে কৈ আছে যে এইটো এটা ফেক হয়, ইয়াতে কোনো ধৰণৰ এক্সাম 9 তাৰিখে অনুষ্ঠিত কৰা নহয়। তে চাওক বন্ধুসকল যেতিয়া নেকি আপোনালোকৰ এডমিট কাৰ্ড মুকলি কৰিব তেতিয়া কিন্তু আপোনালোকে কনফাৰ্ম হৈ যাব যে 9 মাৰ্চ তাৰিখে আপোনালোকৰ এক্সামখন কণ্ডাক্ট কৰা হ'ব। এটা চাওক আপোনালোকে যিসকলে ইয়াৰ কাৰণে আবেদন কৰিছিলে আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। এডমিট কাৰ্ডখন ডাউনলোড কৰিবৰ কাৰণে ইয়াৰ যি নেকি অফিচিয়েল ৱেবছাইট আছে ইয়াত আপোনালোকে ভিজিট কৰিব লাগিব। নতুবা বন্ধু-বান্ধৱীসকল আপোনালোকে যদি সকলোতকৈ আগতে এডমিট কাৰ্ডখন ডাউনলোড কৰিব বিচাৰে তেতিয়াহ'লে কিন্তু আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো যেতিয়া নেকি এডমিট কাৰ্ডখন মুকলি কৰি দিয়ে বা এডমিট কাৰ্ড ৰেকৰ্ডিং যদি কিবা নতুন আপডেট আহে মই আপোনালোকক সকলোতকৈ আগতে আপডেটটো দিম আমাৰ এই চেনেলৰ যোগেদি। সেইকাৰণে বন্ধু-বান্ধৱীসকল আপোনালোকে আমাৰ এই চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰি ৰাখা নাই নিশ্চয়কৈ চেনেলটো সাবস্ক্ৰাইব কৰি কিনি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। বন্ধুসকল যিসকল নেকি ডিএমই নন টেকনিকেল পদৰ কাৰণে আবেদন কৰিছিলে তেওঁলোকে এতিয়া প্ৰিপাৰেশ্যন কৰি দিয়ক, কিয়নো বন্ধু-বান্ধৱীসকল ইতিমধ্যে আপোনালোকৰ কাৰণে নোটিছ মুকলি কৰা হৈছে যে অহা 9 মাৰ্চ তাৰিখে আপোনালোকৰ যি নেকি এক্সাম আছে সেইটো কণ্ডাক্ট কৰা হ'ব। আৰু বন্ধুসকল এডমিট কাৰ্ড ৰেকৰ্ডিং যদি আপোনালোকৰ আপডেট সকলোতকৈ আগতে পাব বিচাৰে তেতিয়াহ'লে কিন্তু চেনেলটো সাবস্ক্ৰাইব কৰি কিনি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তাহাক আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ।